সকলোকে নমস্কাৰ জনাই আজি এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ৰাতিপুৱাৰ পৰা এনেকৈ অকণমান দেখুৱাই যাম বুলি এতিয়া মই বাৰীত যাব ওলাইছোঁ। এয়া কলপাত কাটিবলৈ, এয়া কলপাত কাটিলোঁ। আজি আমাৰ ছোৱালীজনীৰ জন্মদিন উপলক্ষে সৰুকৈ এখন শৰাই আগবঢ়াই দিম ঘৰতে। ল'ৰাও যিহেতু নাই, সেইকাৰণে আৰু ল'ৰাৰ অবিহনে একো ভাল নালাগে। গতিকে সি যেতিয়া আহিব তেতিয়াই আমি এটা খানা খাম বুলি ভাবিছোঁ। আজি আৰু এনেই তাইক সৰুকৈ এটা কেকো আনিছে পাপাকে। আজি তেনেকৈ অকল কেকটো কাটিয়ে দাদাহঁতৰ লগত মানে আৰু খুৰাকৰ ছোৱালীজনী আহিব, তেনেকৈ আজি সৰুকৈ এনে অনুষ্টুপীয়াকৈ তাইৰ বাৰ্থডেটো পালন কৰিম বুলি এতিয়া মই শৰাইখনৰ কাৰণে যা যোগাৰখিনি কৰি আছোঁ। আৰু আপোনালোককো এনেদৰে আজি দিনটো অকণমান দেখুৱাই যাম। আশীৰ্বাদ কৰিব গোটেই বছৰটো যাতে তাই ভালে কুশলে পাৰ কৰিব পাৰে, নিৰোগী হৈ, মানে বেমাৰ আজাৰ নোহোৱাকৈ। তাৰ বাহিৰে আৰু কিনো লাগে নহয় জানো। ভগৱানৰ ওচৰত শৰাইখন আগবঢ়াই দি তাই যাতে গোটেই বছৰটো ভালে কুশলে থাকে, তাকে কামনা কৰিম। আৰু ল'ৰা আহিলে একেলগে তাৰ লগত খানাটো খাম বুলি ভাবিছোঁ। এতিয়া মই শৰাইখনৰ কাৰণে যা যোগাৰখিনি কৰি আছোঁ। আৰু আপোনালোকেও চাই থাকিব ভিডিঅ'টো, আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু সকলোৱে আশীৰ্বাদ কৰিব তাই যাতে আহি থকা দিনবোৰ ভাল ধৰণে আগবাঢ়ি যাব পাৰে। এয়া মই গোটেইখিনি চাফা কৰি ল'লোঁ। এইফালে হৈছে প্ৰসাদৰ চাউল, আৰু লগতে পায়স বনাবৰ কাৰণে চাউলখিনি ৰেডি কৰি থৈছোঁ এয়া। আৰু এতিয়া এনেদৰে মই প্ৰসাদখিনিও ধুই ৰেডি কৰিছোঁ, গোটেইখিনিকে ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। তাৰপাছত এতিয়া মই থাপনাখনৰ ওচৰলৈ লৈ যাওঁ শৰাইখন সজাই মেলি। আৰু এনেদৰে মই শৰাইখন আগবঢ়াই দিলোঁ। এয়া চাওক, ধুনীয়াকৈ মই শৰাইখন আগবঢ়াই দিলোঁ। আৰু তাই এতিয়া গা ধুই আছে, টিউশ্যনৰ পৰা আহি পালে। আৰু এতিয়া গা পা ধুই তাইক এটা সেৱা ল'ব দিম। আৰু এনেদৰে আজি মই তাইৰ জন্মদিনত সৰুকৈ এখন শৰাই আগবঢ়াই দি ভগৱানৰ চৰণত সেৱা ভিক্ষা মাগিছোঁ। তাই যাতে ভালে কুশলে যায় বছৰটি, তাৰে কামনা কৰিছোঁ। আৰু তাইও এনেদৰে সেৱা ল'লে এটা। এইফালে পাপাকে আনিলে এটা কেক বজাৰৰ পৰা অৰ্ডাৰ। ঠিক আছে নহয়? Do you like this? ইমান ধুনীয়াকৈ লৈছোঁ, তুমি নষ্ট কৰিবা। আৰু এইফালে বনাই আছোঁ মই অকণমান ক্ষীৰ, আৰু ক্ষীৰো অকণমান শৰাইখনৰ লগতে আগবঢ়াই দিম বুলি এতিয়া বনাই আছোঁ। হৈছেহি এয়া, এতিয়া মই নমাই থ'ম। আৰু এতিয়া মোৰ ক্ষীৰখিনি হৈ গ'ল। এতিয়া শৰাইখনৰ লগতে মই ক্ষীৰ অকণমান আগবঢ়াই দিওঁ। আৰু সন্ধিয়াও হ'ল, এতিয়া চাকি বন্তি দি এয়া মই তাইক হাত ভৰি ধুব দিলোঁ। ইফালে মাও আহি পালে, চাকি বন্তি দিলোঁ। আৰু লগতে খুৰাকৰ ছোৱালীজনীও আহিলে, আৰু পেহীয়েকৰ ল'ৰা দাদাকজনো আহিলে। একেলগে এনেদৰে আজি কেক কাটিং হৈ গ'ল। আৰু আজি প্ৰথম দাদাকৰ অবিহনে তাই বাৰ্থডে পালন কৰিলে। আজি হোষ্টেললৈ যোৱা খুব ইচ্ছা আছিলে তাই, কিন্তু আজি হ'ল থাৰ্ড ছানডে, গতিকে আজি লগ কৰিব নোৱাৰি। সেইকাৰণে আজি আমি হোষ্টেললৈও যোৱা নহ'ল। যিহেতু সি পৰীক্ষা শেষ হ'লে আহিবই, সেইকাৰণে আৰু আজি চিম্পুলকৈ এনেদৰে কেক কাটিং কৰিয়ে ৰাখি থ'লোঁ। সি আহিলে আমি সকলোৱে একেলগে খানাটো খাম বুলি, যিহেতু দাদাকৰ অবিহনে একো ভাল নালাগে। আৰু আজি তাই প্ৰথম দাদাকৰ অবিহনে বাৰ্থডে পালন কৰিছে। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। বাই।